আজি অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমবাসীৰ সৈতে একেলগে ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী উৎসৱৰ সূচনা কৰিছে। অহা 13 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে খানাপাৰা ভেটেনাৰী ফিল্ডত এখন সভাৰো আয়োজন কৰিছে। সেই সভাতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে এটা মুদ্ৰাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। অসম প্ৰকাশন পৰিষদে ভাৰতৰ বিভিন্ন ভাষাত প্ৰস্তুত কৰা ভূপেন হাজৰিকা ডাঙৰীয়াৰ গ্ৰন্থখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 13 ছেপ্টেম্বৰৰ পৰৱৰ্তী সময়ছোৱাত অৰুণাচল, মেঘালয়, পশ্চিমবংগ, বোম্বাই আৰু নতুন দিল্লীতো আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিম।